Hello everyone, বলকচোন আজি মোৰ লগত আঠখিলীয়া নামঘৰ যাওঁ। সো আমি আহিছো আজি আঠখিলীয়া নামঘৰত। আঠখিলীয়া নামঘৰটো আছে তিতাবৰৰ পৰা অকমান দূৰ গৈ গোলাঘাটত পৰে আৰু এই নামঘৰটো আহোম ৰজা গদাপানী স্থাপিত কৰিছিলে 1681ত। সঁচা কি যে ধুনীয়া পৰিবেশ, ইমান ভাল লাগে গৈ। সো চাই থাকিব, মই দেখুৱাই আছো আপোনালোকক ইমান ধুনীয়া মনোমোহা দৃশ্যবোৰ নামঘৰৰ। এয়া কংকনো পুৰা ধুতি পিন্ধি ৰেডি হৈ লৈছে। তাতে নিয়ম হয় নামঘৰত পুৰুষসকলে এনেকৈ ধুতি পিন্ধিব লাগে আৰু মহিলাসকলে যুৱতীসকলেও মানে এনেকৈ মেখেলা চাদৰ পিন্ধিব লাগে, কম্পালচৰি হয়। আৰু যদি কোনোবাই নিয়া নাই ধুতি, দোকান এখন আছে তাতে ভাড়াটো দিয়ে। আমি লৈ গৈছিলোঁ বাৰু ঘৰৰ পৰা। কংকন আৰু মামাই যিহেতুকে নিজৰ ধুতি লৈ গৈছিলে ঘৰৰ পৰা, চ' তাতে গৈ সলাই ল'লে আৰু সেইখন দোকানৰ পৰাই আমি চাকি ধূপ তেল তেনেকৈ ল'লোঁ, চাকি জ্বলামগৈ বুলি ভিতৰত। আৰু এয়া চাওকচোন এণ্ট্ৰেঞ্চটো শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ। আমি এতিয়া গৈ আছোঁ ভিতৰত। আমি গৈ পোৱাৰ অলপ আগতে জাষ্ট নাম ভাঙিলে মানে, তথাপিও আমি গৈ প্ৰসাদ পালোঁ, খুব ভাল লাগিলে। এয়া ভিতৰত সোমাই দেখিলোঁ বিৰাট ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰি থৈছে, টেপবোৰ হাত মুখ ভৰি ধুবলৈ। আৰু এইফালে চাকি জ্বলোৱা এৰিয়া, ইয়াতে চাকি জ্বলায় আৰু সেইফালে মোৰ নামঘৰ। এয়া এতিয়া আমি আহিছোঁ বন্তি প্ৰজ্বলন গৃহত। ইয়াতে আৰামছে চাকি জ্বলাব পাৰি, একো ভিৰ ভাৰ নাই, ধুনীয়াকৈ ডিচিপ্লিনত হৈ আছে মানে বস্তুবোৰ, ভাল লাগে এনেকৈ। এয়া আমিও মনৰ আশা কামনাবোৰ পূৰণ হ'বলৈ ভগৱানক স্মৰণ কৰি চাকি এগছ জ্বলালোঁ। আমি চাকি বন্তি জ্বলাই এতিয়া আহিছোঁ মূল নামঘৰটোৰ ফালে, য'ত থাপনাখন স্থাপিত কৰা আছে। চাওকচোন কি যে ভাল লগা পৰিৱেশ। এইখন মূল থাপনাখন। আৰু ইয়াতে এনেদৰে ভকতসকল বহি আছে। চাওকচোন নামঘৰটোৰ ভিতৰত কি যে ধুনীয়া পৰিৱেশ, মনোমোহা দৃশ্যবোৰ। এয়া দবা, সঁচাকৈ আহল বহল চাফা, ইমান শান্তি লাগিছিলে মনত গৈ। এনেকুৱা লাগিছিলে যেন দিনটো ইয়াতে বহি থাকিলেও আমনি নালাগে। মোৰ আৰু মায়ুৰো ভিডিঅ' এটা বনাই থলোঁ। তাই যেতিয়া ডাঙৰ হ'ব তাই চাব, মামা ককাৰ ঘৰলৈ গৈছিলোঁ, এনেকৈ আঠখিলীয়া নামঘৰলৈ গৈছিলোঁ, ফাৰ্ষ্ট ট্ৰেইন জাৰ্ণি আছিলে। এইবোৰ চাই তাই মেমৰিজবোৰ ৰিকল কৰিম তাইৰ লগত। এয়া নামঘৰটোত সেয়া লৈ আহি বাহিৰত ওলাই এতিয়া পুখুৰী এটা আছে আৰু এই পুখুৰীটোত বহুত কাছ আছে, বহুত পুৰণা কিমান বছৰ হৈছে মানে পাত্তা নাই, বহুত মানে পুৰণা। আৰু ইয়াত দেখিলেনে কাছটো এনেকৈ পানীত সোমাই থাকে। সঁচাকৈ নামঘৰটোত আহি ইমান ভাল লাগিলে, মনত বহুত শান্তি পালোঁ। আমি আকৌ ইয়াৰ পৰা সৰু মাহী ঘৰলৈ যাম, মাহী ৰখি আছে। তাৰপিছত আৰু মামা কেইজনমানৰ ঘৰলৈ যাম, পূৰা বিজি আৰু। আমি নামঘৰৰ পৰা আহি মাহীহঁতৰ ঘৰত সোমালোঁ, সৰু মাহী ৰাখি মাহীৰ ঘৰত। আৰু এয়া দেখিছেনে, এইডাল ভাবিছে চাগে কি কৰি আছে, এইডাল ডালচেনিৰ গছ হয়। ডালচেনিটো জানে সকলোৱে মছলা হিচাপে ইউজ হয়। চ' মাহীহঁতৰ ঘৰত গছডাল আছে। ময়ো প্ৰথমবাৰ দেখিলোঁ দেই গছডাল। চ' এনেকৈ চুৰুকি মানে শুকায় আৰু এয়া চাহতো দিব পাৰি আৰু খানা চানাতো দিয়ে, মানে ধুনীয়া ফ্লেভাৰ আহে দেই পুৰা। মাহীহঁতৰ ঘৰত অকণমান টাইম থাকি ওলাই দিলোঁ আমি, কাৰণ কংকনক গাঁও ফুৰাব আছিলে মামাহঁতৰ, আৰু বেলেগ মামাবোৰ ৰখি আছিলে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সটত আমি শিৱসাগৰ যাম, চাই থাকিম।